নমস্কাৰ। আপোনালোকক যদি এটা প্ৰশ্ন সোধা হয় যে অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন কি আছিল, কি উত্তৰ দিব আপোনালোকে? তাৰ উত্তৰটো হ'ল অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন হ'ল আসাম এছ'চিয়েশ্যন বা অসম সন্থা। এতিয়া এই অসম সন্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1903 চনত প্ৰতিষ্ঠা কৰা হৈছিল আসাম এছ'চিয়েশ্যন বা অসম সন্থা। আৰু এই অসমৰ প্ৰথমটো উল্লেখযোগ্য ৰাজনৈতিক সংগঠন। ইংৰাজৰ শাসনকালত অসমৰ যিবিলাক আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক স্বাৰ্থৰ যিবিলাক বিষয় সেইবিলাক উত্থাপন কৰিবলৈ মাণিক চন্দ্ৰ বৰুৱাৰ দ্বাৰা কলিকতাত এই সন্থা বা আসাম এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ উপৰিও অসমৰ শিক্ষা হওক বা অসমৰ জনসাধাৰণৰ কল্যাণ হওক বা অসমৰ জনসাধাৰণৰ পৰিচয়ৰ কাৰণে এই সন্থাই পৃষ্ঠপোষকতা কৰিছিল। অৱশেষত এই সন্থা কি হ'ল? এই সন্থা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে একত্ৰিত হৈ অসমৰ ৰাজনৈতিক জাগৰণত প্ৰভাৱ পেলায় আৰু পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতাৰ যিবিলাক আন্দোলন সেইবিলাক আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আচ্ছা, মূল দিশসমূহ কি কি? অসম সন্থা বা আসাম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপকৰ নেতৃত্ব প্ৰতিষ্ঠা কৰিছিল মাণিক চন্দ্ৰ বৰুৱা। তেখেত সাধাৰণ সম্পাদক আছিল। ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা তেওঁ সভাপতি আছিল আৰু জগন্নাথ বৰুৱা তেখেত উপসভাপতি আছিল। এই অসম সন্থাৰ উদ্দেশ্য কি আছিল? উদ্দেশ্যৰ বিষয়ে অলপ কোৱা হৈছে। অসমৰ জনসাধাৰণৰ যিবিলাক প্ৰয়োজনীয়তা আছিল বা যিবিলাক অভাৱ অভিযোগ আছিল সেইবিলাকক কণ্ঠস্বৰ দিয়া, অসমৰ জনসাধাৰণৰ কল্যাণৰ পৃষ্ঠপোষকতা কৰা, শিক্ষাক উৎসাহিত কৰা, মহিলাৰ শিক্ষাও উৎসাহিত কৰাৰ কথা কোৱা হয় আৰু সমাজ সংস্কাৰৰ কাৰণে, অসমীয়া সমাজৰ সংস্কাৰৰ কাৰণে যুঁজ দিয়া। ৰাজনৈতিক তাৎপৰ্য কি আছিল আসাম এছ'চিয়েশ্যন বা অসম সন্থা? ই ৰাজনৈতিক কাৰ্যকলাপৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিছিল। অসমীয়াক একত্ৰিত কৰিছিল আৰু চৰকাৰী নীতিৰ বিৰুদ্ধে উদ্বেগ প্ৰকাশ কৰিছিল। অসমত কংগ্ৰেছ আন্দোলনৰ পূৰ্বসূৰী হিচাপেই কাম কৰিছিল। যি কংগ্ৰেছ দল, সেই কংগ্ৰেছ দল অসমত প্ৰতিষ্ঠা হৈছিল 1921 চনতে। সেই 1921 চনৰ আগলৈকে অসমত যিমান ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ বা ৰাজনৈতিক ক্ষেত্ৰখনত অসমত যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল সেয়া হ'ল এই অসম সন্থা বা আসাম এছ'চিয়েশ্যন। আচ্ছা, এইখিনিতে এটা কথা যে কলকাতাত এই আসাম এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰা হৈছিল কি কাৰণে? কাৰণ সেই সময়ত কলিকতাত অসমৰ বহুতো যুৱক গৈ অধ্যয়ন কৰিছিল, কাৰণ অসমত উচ্চ শিক্ষাৰ তেনে কোনো ভাল প্ৰতিষ্ঠান নাছিল আৰু সেই সূত্ৰে কলকাতাত আসাম এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰা হৈছিল। মূল কাৰ্যসমূহ কি আছিলে অসম সন্থা বা আসাম এছ'চিয়েশ্যনৰ? বংগ বিভাজনৰ বিৰোধিতা কৰিছিল। 1905 চনত বংগভংগ হৈছিল। বংগভংগৰ মই ভিডিঅ' বনাই থৈছোঁ, লিংক দি দিম। আৰু অসমক সুকীয়া প্ৰদেশ হিচাপে ৰাখিব লাগে তাৰ পৃষ্ঠপোষকতা কৰিছিল। কাৰণ বংগভংগত কি হৈছিল যে বংগক ভাগ কৰা হৈছিল পশ্চিমবংগ আৰু পূৰ্ববংগ। অসমক কিন্তু পূৰ্ববংগৰ সৈতে সংযোগ কৰা হৈছিল। কিন্তু এই আসাম এছ'চিয়েশ্যনে কি কৰিছিল? অসমত এখন সুকীয়া প্ৰদেশ হিচাপে কৰিব লাগে তাৰ কাৰণে আন্দোলন কৰিছিল। আফিং নিষিদ্ধ কৰাৰ দাবী কৰিছিল আৰু ব্ৰিটিছে যি উচ্চ কৰৰ বোজা জাপি দিছিল তাৰো বিৰোধিতা কৰিছিল। স্থানীয় যিবিলাক বৰ্ড আছে, মিউনিচিপালিটি বৰ্ড ইত্যাদি বা বিধান পৰিষদত অসমৰ মানুহে যাতে উন্নত প্ৰতিনিধিত্ব লাভ কৰে তাৰ কাৰণেও আসাম এছ'চিয়েশ্যনে পৃষ্ঠপোষকতা কৰিছিল। অসম সন্থাই অসমীয়াৰ পৰিচয়ৰ পৃষ্ঠপোষকতা কৰিছিল বা অসমীয়া পৰিচয়ৰ পোষকতাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আৰু 1920-21 চনত অসম সন্থা বা আসাম এছ'চিয়েশ্যন যি আসাম প্ৰদেশ কংগ্ৰেছ কমিটি বা অসম প্ৰদেশ কংগ্ৰেছ কমিটিত সন্মিলিত হয় আৰু পৰৱৰ্তী সময়ত যিবিলাক ভাৰতৰ স্বাধীনতা আন্দোলন আছিল সেইবিলাক আন্দোলনত অংশগ্ৰহণ কৰে আৰু অসমৰ ৰাজনীতিৰ আধুনিকৰণ তথা জাতীয়তাবাদী আন্দোলনত বিশেষ অৰিহণা যোগাইছিল। গতিকে বন্ধুসকল, এইখিনি আছিল অসমৰ যিটো প্ৰথম ৰাজনৈতিক সংগঠন আসাম এছ'চিয়েশ্যন বা অসম সন্থাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। কি কাৰণে এই সন্থা গুৰুত্বপূৰ্ণ আছিল, কোনে কোনে প্ৰতিষ্ঠা কৰিছিল, কি কি পদবীত কোন কোন নিয়োজিত আছিল, সেইবিলাক কথা আলোচনা কৰা হ'ল আৰু ইয়াৰ তাৎপৰ্য কি আছিল সেইখিনি আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।